মৰমৰ মইনাহঁত, এয়া মোৰ মা হিৰণময়ী গোস্বামী। তেওঁৰ এই ফেব্ৰুৱাৰী 3 তাৰিখে 93 বছৰ হ'ল। কিমান? 94, 94 হ'ল। বাপৰে। মা, কি কৰিছ? হাত চাত পুৰিলে কি কৰিবি? একো নহয়। ৰাম, কি পাৰনে? চকুৰে দেখি আছ? কাণকেইখনেৰে? মই অকণিহঁতলৈ এইটো এটা পঠিয়াই দিম। সকলোৱে উৎসাহ পাওক, আমিও উৎসাহ পাওঁ যাতে মাৰ পৰা। কাৰণ এই 93-94 বছৰতো মানে চম্পা অহা নাই কাৰণে, চম্পালৈ বাট চোৱা নাই আৰু। মই অহাৰ লগে লগে চাহ বহাবলৈ আহিলে। আচৰিত, এই বয়সতো যেনেকৈ কৰি থাকিব পাৰিছ, সঁচাকৈ ভগৱানে আশীৰ্বাদ কৰক আৰু 100 বছৰলৈ তই এনেকৈ থাক। আৰু আমিও যাতে এনেকৈ তোক দেখি থাকিব পাৰোঁ, আমাৰ এই সৌভাগ্য। বাৰু, চাহকাপ খোৱাৰ পিছত মইনাহঁত, মই আজু আইতাৰ মুখেৰে তোমালোকলৈ বুলি কিবা এটা পঠিয়াম দেই।